2026 নিৰ্বাচনৰ বাবে আমাৰ প্ৰাৰম্ভিক কাম-কাজ আজি আমাৰ দুদিনীয়া যি বিশেষ বৈঠক হৈছে চিন্তন বৈঠক নামাকৰণেৰে তাত আমি আলোচনা কৰিছোঁ 51 আমাৰ অপেক্ষিত আছিলে 4জন বিশেষ অসুবিধাৰ কাৰণে আহিব পৰা নাই বাকি সকলো উপস্থিত আছিল the brainstorming session regarding our ideology regarding our political prospects political scenario of the state are বিশেষ কৰি আমাৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ পৰা আৰম্ভ কৰি আমাৰ সাংগঠনিক দিশ কেনেকৈ কৰিব পৰা যায় চৰকাৰখনৰ আঁচনিসমূহ কেনেদৰে অনাগত দিনত ঠিক কৰিব পৰা যায় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ভ্ৰমণ গৃহমন্ত্ৰী ডাঙৰীয়াৰ ভ্ৰমণ ৰাষ্ট্ৰীয় সভাপতিৰ ভ্ৰমণ আৰু বিটিআৰ নিৰ্বাচন ঠিক তেনেকৈ আমাৰ সোণোৱাল কছাৰী নিৰ্বাচন ইত্যাদি যিবিলাক আগন্তুক বিষয় আছে শিলচৰ পৌৰসভা নিৰ্বাচন গোটেইবিলাক বিষয় তাত আমি পুংখানুপুংখভাৱে আলোচনা কৰি আমি আগবাঢ়িছোঁ সমাগত নিৰ্বাচনক লৈ সকলো দিশৰ ওপৰত পুংখানুপুংখভাৱে আলোচনা হৈছে 2026 নিৰ্বাচনৰ বাবে আমাৰ প্ৰাৰম্ভিক কাম-কাজ আজি আমাৰ দুদিনীয়া যি বিশেষ বৈঠক হৈছে চিন্তন বৈঠক নামাকৰণেৰে তাত আমি আলোচনা কৰিছোঁ 51 আমাৰ অপেক্ষিত আছিলে 4জন বিশেষ অসুবিধাৰ কাৰণে আহিব পৰা নাই বাকি সকলো উপস্থিত আছিল the brainstorming session regarding our ideology regarding our political prospects political scenario of the state are বিশেষ কৰি আমাৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ পৰা আৰম্ভ কৰি আমাৰ সাংগঠনিক দিশ কেনেকৈ কৰিব পৰা যায় চৰকাৰখনৰ আঁচনিসমূহ কেনেদৰে অনাগত দিনত ঠিক কৰিব পৰা যায় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ভ্ৰমণ গৃহমন্ত্ৰী ডাঙৰীয়াৰ ভ্ৰমণ ৰাষ্ট্ৰীয় সভাপতিৰ ভ্ৰমণ আৰু বিটিআৰ নিৰ্বাচন ঠিক তেনেকৈ আমাৰ সোণোৱাল কছাৰী নিৰ্বাচন ইত্যাদি যিবিলাক আগন্তুক বিষয় আছে শিলচৰ পৌৰসভা নিৰ্বাচন গোটেইবিলাক বিষয় তাত আমি পুংখানুপুংখভাৱে আলোচনা কৰি আমি আগবাঢ়িছোঁ সমাগত নিৰ্বাচনক লৈ সকলো দিশৰ ওপৰত পুংখানুপুংখভাৱে আলোচনা হৈছে 2026 নিৰ্বাচনৰ বাবে আমাৰ প্ৰাৰম্ভিক কাম-কাজ আজি আমাৰ দুদিনীয়া যি বিশেষ বৈঠক হৈছে চিন্তন বৈঠক নামাকৰণেৰে তাত আমি আলোচনা কৰিছোঁ 51 আমাৰ অপেক্ষিত আছিলে 4জন বিশেষ অসুবিধাৰ কাৰণে আহিব পৰা নাই বাকি সকলো উপস্থিত আছিল the brainstorming session regarding our ideology regarding our political prospects political scenario of the state are বিশেষ কৰি আমাৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ পৰা আৰম্ভ কৰি আমাৰ সাংগঠনিক দিশ কেনেকৈ কৰিব পৰা যায় চৰকাৰখনৰ আঁচনিসমূহ কেনেদৰে অনাগত দিনত ঠিক কৰিব পৰা যায় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ভ্ৰমণ